প্ৰথমে ফেচবুকত প্ৰেম, তাৰ পিছত বিবাহ। অসমৰ বোৱাৰী হ'ল সুদূৰ ফিলিপাইনছৰ কঞ্চিতা কন্দিমান। মাখন গগৈৰ লগত যুগ্ম জীৱনৰ আৰম্ভণি। প্ৰেমে নামানে কোনো সীমাৰ পৰিধি। ফেচবুকত চিনাকি হৈ মাখন আৰু কঞ্চিতা কন্দিমানৰ হৃদয়েৰে হৃদয়ৰ কাষ চাপিছিল। দুয়ো একেলগে জীৱন জীওৱাৰ সপোন দেখিলে আৰু তাৰ পিছত ফিলিপাইনছৰ ডাবাও চহৰৰ কঞ্চিতা কন্দিমান এতিয়া অসমৰ বোৱাৰী। নাজিৰাৰ মাখন গগৈৰ সৈতে 2 বছৰ ফেচবুকৰ জৰিয়তে প্ৰেম কৰি যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সুদূৰ ফিলিপাইনছৰ পৰা নাজিৰালৈ আহিল কঞ্চিতা কন্দিমান। চিনাকি ফেচবুকৰ যোগেদিয়ে হোৱা হৈছিল। 2.5 বছৰ দিন আমাৰ ধৰি ফেচবুকতে সম্বন্ধটো চলি আছে। তাৰপিছত তেখেতলোকৰ মাক দেউতাকে নিমন্ত্ৰণ জনালে মোক, ঘৰলৈ অহা চিনাকি হওঁ, তাৰপিছত যদি কথাবিলাক মিলে তেতিয়াহ'লে বিয়া কথাবিলাক আগবঢ়োৱা হ'ব। যোৱা 17 মে'ত ফিলিপাইনছৰ পৰা প্ৰেমৰ বাবে উপস্থিত হৈছিল কলকাতাত আৰু তাৰ পৰাই মাখন গগৈয়ে কঞ্চিতাক নাজিৰালৈ লৈ আহি পৰম্পৰাগত ৰীতি নীতিৰে দুয়ো বিবাহ পাশত আবদ্ধ হয়। মাখন গগৈৰ পৰিয়ালৰ মৰম আৰু আশীৰ্বাদত এতিয়া খুবেই সুখী সুদূৰ ফিলিপাইনছৰ পৰা অহা কঞ্চিতা। I am so proud of his family. It's nice. It's good person. Before when I come, I am afraid because I don't know what's the people. অসমীয়া বোৱাৰীৰ ৰূপত 9 সাজত এতিয়া পৰিয়ালৰ লগত মিলি গৈছে 7 সাগৰ 13 নদীৰ সিপাৰৰ কঞ্চিতা। ইপিনে বিদেশী বোৱাৰী পাই এতিয়া খুবেই সুখী মাখন গগৈৰ পৰিয়াল আৰু অঞ্চলবাসী। নাজিৰাৰ পৰা নুবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট ৰিপৰ্ট।